Friend and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকে দেখা পাইছে 4th All Assam Young Achievers Quizৰ ওপৰত যোনটো Board of Secondary Education Assam কন্ডাক্ট কৰি আছে collaboration with Young India লগত। এই কুইজটো খুবেই ইম্পৰ্টেন্ট আৰু মই ভাবো সকলো ছাত্ৰ ছাত্ৰীয়ে যি সকলে 9 পৰা 12ত আছে এই সকলে এইটো কুইজত কম্পিটিশনত ভাগ লোৱাটো খুবেই ভাল বুলি ভাবো। এতিয়া ইয়াৰ কাৰণে কি কৰিব লাগিব আৰু ইয়াত কি প্ৰাইজ আছে আজি এই ভিডিওত সকলো ডিটেইলছ মই লাইন বাই লাইন তোমালোকক এই ভিডিওত বুজাই দিম। তেন্তে আহা আমি আৰম্ভ কৰিম। All Assam Young Achievers Quiz Competition Board of Secondary Education Assam in collaboration with Young India লগত কন্ডাক্ট কৰা হৈছে আৰু ইয়াৰ কাৰণে পাৰ্টিসিপেন্ট সিলেক্ট কৰা হৈছে 9 পৰা ক্লাস 12 লৈকে সকলো ষ্টুডেন্টে নিজৰ স্কুলৰ পৰা ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। আৰু কিন্তু যেতিয়া তোমালোকে ৰেজিষ্ট্ৰেচন কৰিবা তেতিয়া একজন নহয় একবাৰত দুজন তোমালোকৰ টিমটো নিজে সিলেক্ট কৰি লবা তোমালোকৰ স্কুলৰ যিকোনো ক্লাসমেটৰ লগত। ধৰি লোৱা যদি তুমি ইয়াত কুইজত পাৰ্টিসিপেট কৰিব ইচ্ছা আছে তেন্তে তোমাৰ লগত আৰু এজন পাৰ্টিসিপেন্ট হ'ব লাগিব আৰু এই পাৰ্টিসিপেন্ট তোমালোকে নিজে মাজতে আলোচনা কৰি সিলেক্ট কৰি লবা। ইট মিন্স 2 মেম্বাৰ ইয়াতে পাৰ্টিসিপেট কৰিবলৈ দুজন মেম্বাৰ লাগিব আৰু ক্লাস 9 পৰা 12 ভিতৰৰ ষ্টুডেন্ট হ'ব লাগিব আৰু 3 নম্বৰ পইণ্টত দিয়া আছে এইটো ষ্টুডেন্টটো সেম স্কুলৰ হ'ব লাগিব যাতে বেলেগ স্কুলৰ নহয় তোমাৰ যোনটো তোমাৰ লগত ৰেজিষ্ট্ৰেচন কৰিব। আৰু 4 নম্বৰটো ইয়াত লিখা আছে অনলি ষ্টুডেন্ট অফ আসাম যি কোনো বোৰ্ডত যদি পঢ়ি আছে তেন্তে এই কুইজ কম্পিটিশনত ভাগ ল'বলৈ এলিজিবল আছে। আৰু তোমালোকৰ প্ৰথম ৰাউণ্ড টু অনলাইন হ'ব। প্ৰিলিমিনাৰী ৰাউণ্ড যোনটো হ'ব এইটো অনলাইন হ'ব আৰু ইয়াৰ ডেট দিয়া আছে 30 মে আৰু 31 মে 2024ত অনলাইন তোমালোকৰ ইয়াত কুইজ পাতা হ'ব আৰু তোমালোক ইয়াত পাৰ্টিসিপেট কৰিব লাগিব। নাম্বাৰ 6 পাৰ্টত লিখা আছে ইচ টিম উইল গেট অনলি ওৱান চান্স টু এপিয়াৰ ইন দ্য প্ৰিলিম। তোমালোকে যদি সিলেক্ট হোৱা তেনেহলে তোমালোকক নেক্সট ৰাউণ্ডত লৈ যাব কিন্তু যদি সিলেক্ট নোহোৱা তোমালোকে অনলি ওৱান টাইমে চান্স দিয়া হ'ব। ইয়াত লিখা আছে তোমালোকে দুবাৰ চান্স দিয়া নহব। আৰু প্ৰিলিমছ ৰাউণ্ড পৰা যদি সিলেক্ট কৰা হ'ব টপ 6 টিমক ফাইনেল ৰাউণ্ডত লৈ যোৱা হ'ব। মানে সকলো অল ওভাৰ আসামৰ পৰা পাৰ্টিসিপেট কৰিব আৰু তোমালোকৰ লগত কম্পিটিশন হ'ব আৰু ইয়াৰ পৰা টপ 6 টিম কাৰণে সিলেক্ট কৰা হ'ব এইটো ফাইনেল ৰাউণ্ড আৰু টপ 6 টিম কাৰণে ফাইনেল ৰাউণ্ডটো অনলাইন কৰা নহব যেহেতু ইয়াত লিখা আছে এইটো ডেটটো দিয়া আছে অলৰেডি। ফাইনেল ৰাউণ্ডটো কৰা হ'ব 5th জুন 2024 বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন বামুণী মাইদম অফিসতে এইটো কন্ডাক্ট কৰা হ'ব। আৰু এই 6 টিমৰ কাৰণে ফিজিক্যালি তাত গৈ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন মানে সেৱা অফিসত গৈ প্ৰেজেন্ট হ'ব লাগিব আৰু তাৰ কাৰণে খৰচো ইয়াত দিয়া হ'ব বুলি লিখা আছে যেহেতু তোমালোকৰ এলাউন্সেস একমেন্ডেশন এলাউন্সেস মানে বহাৰ কাৰণে খৰচ দিয়া হ'ব কিন্তু ট্ৰেভেলিং টিএটো দিয়া নহব কিন্তু পাৰ পাৰ্টিসিপেন্ট 2000 रुपीस দিয়া হ'ব তোমালোকৰ বৰ্ডৰ ফালৰ পৰা যদি তোমালোকৰ টিমটো তাত সিলেক্ট হৈ যায়। আৰু কিন্তু ইয়াত দুটা ষ্টেজত হ'ব এৱাৰ্ডৰ কথা লিখা আছে দ্য স্কুল অফ টপ 3 টিম উইল অলসো বি এৱাৰ্ডেড। তোমালোকে লিংকটো ইয়াত দেখা পাই আছে এই লিংকটো মই তোমালোকৰ ডেসক্ৰিপচন বক্সতো দি দিম আৰু ইয়াত তোমালোকৰ থুলমুল মই বুজাই দিম। ক্লাস 9 পৰা 12 ষ্টুডেন্ট খিনি ইয়াত এলিজিবল আছে এপ্লাই কৰিবলৈ আৰু এপ্লাই কৰিব হলে দুজন লাগিব তোমালোকৰ লগত আৰু এজন তোমাৰ বন্ধু তুমি সিলেক্ট কৰি লবা আৰু তোমালোকৰ ফাৰ্স্ট ৰাউণ্ড এক্সাম হ'ব অনলাইন আৰু এইটো 30 আৰু 31 মেত হ'ব। আৰু ইয়াত দুই ধৰণে ডিভাইড কৰা হৈছে তোমালোকৰ এৱাৰ্ড দিয়া হ'ব এটা স্কুল লেভেল আৰু এটা হ'ব বোৰ্ড লেভেল। মানে স্কুল লেভেলত ধৰি লোৱা তোমালোকৰ স্কুল পৰা 30 টিমে পাৰ্টিসিপেট কৰিছে তাৰ ভিতৰৰ পৰা স্কুল লেভেলত তিনিটা টপ 3 টিমক সিলেক্ট কৰা হ'ব। ধৰি লওক তোমাৰ স্কুল পৰা এটা বেলেগ স্কুল পৰা এটা ঠিক এনেকা বিভিন্ন ধৰণৰ অল ওভাৰ অসম পৰা ইয়াত পাৰ্টিসিপেট কৰিব যেহেতু আৰু ইয়াৰ কাৰণে স্কুল লেভেলতো দিয়া হ'ব 3টা আৰু বোৰ্ড লেভেলতে ইয়াত দিয়া হ'ব বুলি। প্ৰাইজ মানে কি আছে ইয়াত তোমালোকক দেখাই দিম ইয়াত চাই লোৱা তোমালোকে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন অল আৰু তোমালোকৰ থিমটো আছে হাউ গ্ৰীন ইজ ইয়োৰ IQ। ৰেজিষ্ট্ৰেচন অলৰেডি আৰম্ভ হৈ গৈছে
তোমালোকক যদি কিবা ডাউট আছে তেনেহলে তোমালোকে মোক কমেন্ট সেকশন জনাব পাৰিবা ৰেজিষ্ট্ৰেচন অলৰেডি অফিচিয়েল ৱেবসাইট পৰ্টেলত তোমালোকে গৈ লগইন কৰিব পাৰিবা sevaonline.org লিংক অলৰেডি अवेलेबल আছে তোমালোকে যদি ৰেজিষ্ট্ৰেচন কৰিব মন আছে তেন্তে তোমালোকে আজি আৰু এতিয়া গৈ কিনে লিংকত ক্লিক কৰি তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু ইয়াত দেখা পাই আছে তোমালোকে ফাৰ্স্ট প্ৰাইজ সেকেন্ড প্ৰাইজ থাৰ্ড প্ৰাইজ টিম সিলেক্ট কৰা হ'ব আৰু 6টা টিমৰ সিলেক্টৰ পৰা 3টা টিমটো ফাৰ্স্ট সেকেন্ড থাৰ্ড দিয়া হ'ব আৰু ফাৰ্স্ট প্ৰাইজত তোমালোকে দেখা পাই আছে 8000 ইচ মানে দুজন আছে যেহেতু টিমত তো 8000 16000 দিয়া হ'ব ফাৰ্স্ট প্ৰাইজ আৰু সেকেন্ড প্ৰাইজ তোমালোকে দেখিছা 6000 এজনক দিয়া হ'ব তেনেহলে দুজন হলে 12000 আৰু 3 নম্বৰ থাৰ্ড প্ৰাইজটো আছে 4000 যেহেতু 8000 আৰু কিন্তু ৰেষ্ট অফ 3 টিম মানে 6টা টিম যেহেতু ইয়াৰ পৰা সিলেক্ট কৰা হৈছে বাকি 3টা হাৰিলেও কিন্তু ইহঁতৰ সকলো কাৰণে 1000 দিয়া হ'ব আৰু লগতে স্কুল লেভেল প্ৰাইজ ইয়াত দিয়া হ'ব যেহেতু ফাৰ্স্ট প্ৰাইজ উইনাৰ আছে 5000 আৰু সেকেন্ড আছে 5000 থাৰ্ড আছে 5000 সকলো কাৰণে ফাৰ্স্ট সেকেন্ড থাৰ্ড কাৰণে 5000 ইয়াত দিয়া হ'ব টোটাল এক্সপেন্ডিচাৰ ইয়াত আছে 57000 তো ইয়াত তোমালোকে দেখা পাইছে আৰু একমোডেশন যেতিয়া এই 6টা টিমটো বৰ্ডত সিলেক্ট কৰি লৈ যাব ইয়াত তোমালোকৰ একমোডেশন খৰচটো বৰ্ডৰ ফালৰ পৰা দিয়া হ'ব আৰু এই একমোডেশন কাৰণে দুটা হেল্পলাইন নম্বৰ দিয়া আছে ইয়াত তোমালোকে দেখা পাইছে সৌভিক আৰু মোনালিসা বুলি লিখা আছে এইখিনি কন্টাক্ট কৰিলে ক'ত বহিব কেনেকা সকলো ইয়াত তোমালোকে এই নম্বৰ দি হেল্প পাই যোৱা আৰু এটা কথা ইয়াত তোমালোকে জানিব লাগে যি সকলে ইয়াত পাৰ্টিসিপেট কৰিব সকলো এটা ই সাৰ্টিফিকেট ইহঁতৰ দিয়া হ'ব আৰু পাৰ্টিসিপেট সাৰ্টিফিকেট এটা বৰ্ডৰ ফালৰ পৰা দিয়া হ'ব এইখিনি আছিল আৰু কিবা যদি ইয়াত বুজিবলগীয়া তোমালোকে কথা আছে যেনে কমেন্ট সেকশন তোমালোকে খুদি পাৰিবা আৰু কাইন্ডলি যদি তোমালোকে ভাবা তেনেহলে অল আসাম ইয়ং এচিভার্স কুইজ কম্পিটিশনত নিশ্চয় পাৰ্টিসিপেট কৰা এটো বহুত ভাল এটা অপৰচুনিটি হয় যেহেতু তোমালোকৰ কুইজ লেভেলো ইয়াত ইনক্ৰিজ হ'ব এই ভিডিওত ইমানে আছিল থ্যাংক ইউ যদি কোনোবা এইবাৰ এই চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে সকলো ধৰণৰ এডুকেশন ৰিলেটেড আপডেট এই চেনেলত দিয়া হয় এই কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও